বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। عبس وتولى أن جاءه الأعمى তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ললে। ৰাতিত চানাত আদায় কৰা কিছু অংশৰ বাহিৰে وما يدريك لعله يزكى অৰ্ধেক ৰাতি বা তাতকৈ অলপ কম أو يذكر فتنفعه الذكرى অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ'ব। أما من استغنى فأنت له تصدى তাৰ পিছত সিহঁতৰ যিসকলে মানুহৰ তুমি তাৰ প্ৰতি মনোযোগ দিছা। وما عليك ألا يزكى নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ত। وأما من جاءك يسعى وهو يخشى فأنت عنه تلهى আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল আৰু সি আল্লাহক ভয়ো কৰে তাৰ প্ৰতি তুমি উদাসীন হলা। كلا إنها تذكرة فمن شاء ذكره কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশবাণী। নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই। في صحف مكرمة مرفوعة مطهرة লগতে আছে কাঁইটযুক্ত খাদ্য আৰু সমুন্নত পবিত্ৰ। بأيدي سفرة كرام بررة লেখক বা দূতসকলৰ হাতত, যিসকল মহামান্বিত পুণ্যৱান। قتل الإنسان ما أكفره মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ। من أي شيء خلقه তেওঁ তাক কি বস্তুৰে সৃষ্টি কৰিছে? من نطفة خلقه فقدره তেওঁ তাক সৃষ্টি কৰিছে শুক্ৰবিন্দুৰ পৰা, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে। ثم السبيل يسره তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে। ثم أماته فأقبره তাৰ পিছত তেওঁই তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে। ثم إذا شاء أنشره তাৰ পিছত সি ভ্ৰূ কোঁচ খোৱালে আৰু মুখ বিকৃত কৰিলে। كلا لما يقض ما أمره কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই। فلينظر الإنسان إلى طعامه এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত। أنا صببنا الماء صبا নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পৰিৱৰ্তন কৰো। ثم شققنا الأرض شقا অনতিপলমে মই তাক সাকাৰত প্ৰৱেশ কৰাম। فأنبتنا فيها حبا وعنبا وقضبا তাৰ পিছত আমি তাত উৎপন্ন কৰো শস্য, আঙুৰ আৰু শাক পাচলি, وزيتونا ونخلا জৈতুন আৰু খেজুৰ গছ, وحدائق غلبا ঘন গছ গছনি বিশিষ্ট উদ্যান, وفاكهة وأبا ফল মূল আৰু তৃণঘাঁহ। متاعا لكم ولأنعامكم এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ জীৱন উপকৰণ। فإذا جاءت الصاخة এতেকে যেতিয়া তীক্ষ্ণ বিকট শব্দ আহিব, يوم يفر المرء من أخيه সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা وأمه وأبيه আৰু তাৰ মাক বাপেকৰ পৰা, وصاحبته وبنيه তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা। لكل امرئ منهم يومئذ شأن يغنيه সেইদিনা সিহঁত প্ৰত্যেকৰে হ'ব এনে এক গুৰুতৰ অৱস্থা, যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত কৰি ৰাখিব। وجوه يومئذ مسفرة ضاحكة مستبشرة সেইদিনা কিছুমান চেহেৰা হ'ব উজ্জ্বল, হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত। ووجوه يومئذ عليها غبرة আনহাতে সেইদিনা কিছুমান চেহেৰা হ'ব ধূলিৰে মলিন, ترهقها قترة কলা আৱৰণে আৱৰি ধৰিব। أولئك هم الكفرة الفجرة ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপিষ্ঠ।